তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। তো এটা বহুত ভাল খবৰ আহিছে, যিবিলাকে নীট এক্সাম দিম বুলি ভাবি আছিল 2025 চনত অতদিনৰ পৰা, গতিকে তেওঁলোকে নীট এক্সাম দিব পাৰিব 2025 চনৰ 4 মে তাৰিখে হ'বলৈ গৈ আছে। গতিকে তাৰ বাবে অনলাইন এপ্লিকেশ্যন 7 ফেব্ৰুৱাৰী যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে। গতিকে আজিৰ ভিডিঅ'টো মই সম্পূৰ্ণ ডিটেইলছ নীট এক্সামৰ বিষয়ে আপোনালোকক বুজাই দিম। গতিকে ভালদৰে ভিডিঅ'টো চাই যাওক। মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে সদায় চাই থাকিব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নীট এপ্লিকেশ্যন ফৰ্ম 2025। নীট এক্সাম কিহৰ কাৰণে দিয়া হয়? যাতে MBBS, BDS, BMS এনেকুৱা ধৰণৰ কোৰ্চবিলাক কৰিবৰ কাৰণে, বিশেষকৈ মেডিকেলি যিবিলাক কোৰ্চ হয় সেইবিলাক কৰিবলৈ নীট এক্সামটো দিবলগীয়া হয়, পাছ কৰিবলগীয়া হয়, ঠিক আছে। গতিকে যিবিলাক এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে দিব পাৰে। 4 মে 2025 তাৰিখে এক্সামটো আৰম্ভ হ'ব, ঠিক আছে। তো ইয়াত ধুনীয়াকৈ লিখি দিছে MBBSৰ কাৰণে, BDSৰ কাৰণে, BMS, BHMS, BSMS, BUMS, গতিকে এইবিলাক কোৰ্চ কৰিবৰ কাৰণে নীট এক্সামটো প্ৰথমতে পাছ কৰিবলগীয়া হয়, ঠিক আছে। গতিকে তোমালোকে জানাই, তথাপিও মই ভিডিঅ'টো ধুনীয়াকৈ এবাৰ বুজাই দিছোঁ আকৌ এবাৰ। ডেট অফ এক্সাম কেতিয়া হ'ব? 4 মে 2025 তাৰিখ, ছানডে হ'ব সেইদিনাখনে এক্সাম হ'ব, ঠিক আছে। টোটেল 3 ঘণ্টা এক্সাম হ'ব, 2টা বজাৰ পৰা 5টা বজালৈ হ'ব ভাটিবেলা, ঠিক আছে। তাৰপিছত এক্সাম হ'ব অফলাইন পেন পেপাৰ বেছড এক্সাম হ'ব। তাৰ যিটো অফিচিয়েল ৱেবছাইটটো হয় NEET.NTA.nic.in, ইয়াৰ অফিচিয়েল ৱেবছাইট। মই বুজাই দিম ভালদৰে আগলৈ, তো এবাৰ কৈ গৈছোঁ আৰু কোনবিলাকে এক্সাম দিব পাৰিব। ইণ্ডিয়ান নেশ্যনেলছ হ'ব লাগিব, NRI হ'ব পাৰিব, OCI হ'ব পাৰিব, অভাৰচিজ চিটিজেনছ অফ ইণ্ডিয়া, পাৰ্চনছ উইথ ইণ্ডিয়ান অৰিজিন, PIO বা ফৰেন নেশ্যনেলছ হ'ব পাৰিব, তেওঁলোকে এক্সাম দিব পাৰিব, ঠিক আছে। আৰু এজ লিমিট কিমান হ'ব লাগিব বুলি কৈছে? কেণ্ডিডেটছ হেভ টু কমপ্লিটেড 17 years of age এট দ্য টাইম অফ এডমিশ্যন। এডমিশ্যন লোৱাৰ সময়ত মিনিমাম অতি কমেও 17 বছৰ হ'বই লাগিব, ঠিক আছে। তাতকৈ কম হ'লে এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। তাৰপিছত কৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? কেণ্ডিডেট মাষ্ট হেভ পাছড অৰ এপিয়াৰ ক্লাছ 10+2 এক্সাম, ঠিক আছে। মিনিমাম কি কৈছে? 10+2 এক্সাম পাছ হোৱা হ'ব লাগিব, নহ'লে এপিয়াৰ যিবিলাকে পঢ়ি আছে ক্লাছ 2ত সেইবিলাকেও মানে +2ত যিবিলাকে পঢ়ি আছে সিহঁতেও এক্সামটো দিব পাৰিব। কি ছাবজেক্ট থাকিব লাগিব বুলি কৈছে? ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি বা বায়'টেকন'লজি, এইবিলাক ছাবজেক্ট থাকিব লাগিব। অৰ্থাৎ ছায়েন্সৰ পৰা যিবিলাক আছে তেওঁলোকে এক্সামটো দিব পাৰিব। কি ছাবজেক্ট থাকিব লাগিব? আকৌ এবাৰ কৈছোঁ, ইংলিছ থাকিব লাগিব, ফিজিক্স থাকিব লাগিব, কেমেষ্ট্ৰি থাকিব লাগিব এণ্ড বায়'লজি থাকিব লাগিব, ঠিক আছে। আৰু কেটেগৰী ৱাইজ পাৰ্চেণ্টেজবিলাক ডিভাইড কৰা হৈছে। যিবিলাক জেনেৰেল কেটেগৰীৰ পৰা আহে তেওঁলোকে মিনিমাম 50% থাকিব লাগিব, আৰু যিবিলাক PWD কেটেগৰী হৈছে তেওঁলোকে 40% থাকিব লাগিব, আৰু ST, SC, OBC এইবিলাকৰ বাবে 40% মাৰ্কছ মিনিমাম থাকিব লাগিব, তেতিয়াহে তেওঁলোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তাৰপিছত এপ্লিকেশ্যন ফিজবিলাক কেনেকুৱা কৈছে চাওক। যিবিলাক জেনেৰেল কেটেগৰী ষ্টুডেণ্ট হয় তেওঁলোকৰ ইন ইণ্ডিয়া তেওঁলোকে 1700 টকা পে' কৰিব লাগিব, আৰু ইণ্ডিয়াৰ বাহিৰত যিবিলাকে থাকে তেওঁলোকে 9500 অৰ্থাৎ 9500 টকা পে' কৰিব লাগিব। আৰু জেনেৰেল EWS / OBC NCL এইবিলাকৰ কাৰণে যিবিলাকে ভাৰতত থাকে তেওঁলোকে 1600 টকা পে' কৰিব লাগিব, আৰু যিবিলাকে ভাৰতৰ বাহিৰত থাকে তেওঁলোকে 9500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ST, SC, PWD বা থাৰ্ড জেণ্ডাৰ এইবিলাকে যিবিলাকে ভাৰতত আছে তেওঁলোকে 1000 টকা দিব লাগিব, আৰু যিবিলাকে ভাৰতৰ বাহিৰত আছে তেওঁলোক যিয়ে কেটেগৰী নহওক কিয় তেওঁলোকে 9500 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব এক্সামটো দিবলৈ, ঠিক আছে। তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগে গোটেই মই ডিটেইলছটো এতিয়া কৈ গৈ আছোঁ। কিছুমান তাৰ অফিচিয়েল ৱেবছাইটত গৈ অফিচিয়েল ৱেবছাইটত গৈ ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব পাৰিব, ঠিক আছে। অফিচিয়েল ৱেবছাইটটো অলৰেডি মই কৈ দিছোঁ, NEET.NSC. এইটো কৈছিলোঁ ইয়াৰ আগতে, এবাৰ চাই দিছোঁ আকৌ এবাৰ কি কৈছিলোঁ, NEET.NTA.nic.in, ঠিক আছে। ইয়াৰ তললৈ আহি থাকক স্ক্ৰল কৰি, assamkriya.com গৈ আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। এইকেইটা কিছুমান ইম্পৰ্টেণ্ট ডেট দিয়া হৈছে। ষ্টাৰ্টিং ডেট কেতিয়া কৈছে? 7 ফেব্ৰুৱাৰী 2025, অৰ্থাৎ যোৱা কালিৰ পৰা আৰম্ভ হৈ গৈছে ষ্টাৰ্টিং ডেট। আৰু লাষ্ট ডেট কেতিয়া? 7 মাৰ্চ 2025, অৰ্থাৎ মাজত মাথো এমাহ আছে আপোনালোকৰ হাতত এপ্লাই কৰিবলৈ, ঠিক আছে। তাৰপিছত ডেট অফ নীট এক্সাম কেতিয়া হ'ব? 4 মে 2025 হ'ব, মে 4 তাৰিখে হ'ব, ঠিক আছে। ডেট অফ ৰিলিজ অফ এডমিট কাৰ্ড কেতিয়া দিয়া হ'ব? 3 দিনৰ আগতে, অৰ্থাৎ 1 মে তাৰিখে এডমিট কাৰ্ড দিয়া হ'ব, আৰু 4 তাৰিখে এক্সাম হ'ব, ঠিক আছে। তাৰপিছত ডেট অফ ডেক্লাৰেশ্যন অফ ৰিজাল্ট কেতিয়া দিয়া হ'ব? 14 জুন তাৰিখে 2025। এইটো মানে এটা অনুমান কৰা হৈছে, তাৰ আগপিছ হ'ব পাৰে, ঠিক আছে। তাৰপিছত অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে ইয়াত ক্লিক হিয়াৰ কৰি কৰিব পাৰিব, বা মই এটা দেখাই দিম নেক্সট বেলেগ এটা ভিডিঅ' বনাই, ঠিক আছে। তাৰপিছত নীট ছল্ভ পেপাৰবিলাকো দিয়া আছে, ইয়াত ক্লিক হিয়াৰ কৰি আপোনালোকে
আগৰ পেপাৰবিলাক চাব পাৰিব ঠিক আছে ডেট অফ এক্সাম দি দিছে ডিউৰেশ্যন অফ এক্সাম মুড অফ এক্সাম অলৰেডি মই কৈ দিছোঁ টাইপ অফ কুৱেশ্যন মাল্টিপুল চইচ কুৱেশ্যন আহিব ঠিক আছে এটা কুৱেশ্যন আহিব আৰু তাৰ 4টা এনচাৰ থাকিব তাৰ পৰা এটা আপুনি চইচ কৰিব লাগিব ঠিক আছে MCQ টাইপ 180টা MCQ আহিব মাল্টিপুল চইচ কুৱেশ্যন টোটেল 180টা কুৱেশ্যন আহিব তাৰ 180 মিনিট সময় পাব গতিকে এটা কুৱেশ্যনৰ বাবে অনলি 1 মিনিট পাব ঠিক আছে ফুল মাৰ্কছ কিমান 720 মাৰ্কছ থাকিব 4 মাৰ্কছ ফৰ ইচ কাৰেক্ট এনচাৰ টোটেল 720 নম্বৰ আহিব পৰীক্ষা হ'ব তাতে এটা শুদ্ধ এনচাৰৰ বাবে কিমান নম্বৰ পাব 4 নম্বৰ পাব ঠিক আছে আৰু নিগেটিভ মাৰ্কিং 1 মাৰ্ক ফৰ ইচ ৰং এনচাৰ প্ৰতিটো ৰং এনচাৰৰ বাবে 1 নম্বৰ নিগেটিভ মাৰ্কিঙো কাটিব যদি আপুনি এটা প্ৰশ্নৰ যদি এটা উত্তৰ ভুল কৰে সেই উত্তৰটোৰ 4 নম্বৰটোতো আপোনাৰ যাবই লগতে আৰু 1 নম্বৰ যাব অৰ্থাৎ এটা প্ৰশ্নৰ উত্তৰ ভুলকৈ লিখিলে আপোনালোকৰ 5 নম্বৰকৈ কটা যাব ঠিক আছে আৰু এক্সাম চেণ্টাৰ ইজ আসাম অসমৰ ক'ত হ'ব এক্সাম চেণ্টাৰবিলাক বাক্সাত হ'ব বৰপেটাত হ'ব মঙলদৈত হ'ব ধুবুৰী গোৱালপাৰা গোলাঘাট হাইলাকান্দি যোৰহাট নৰ্থ লখিমপুৰ নগাঁও নলবাৰী শিৱসাগৰ ওদালগুৰি ডিব্ৰুগড় গুৱাহাটী শিলচৰ এণ্ড তেজপুৰ এইকেইখন ডিষ্ট্ৰিক্টত এক্সাম চেণ্টাৰবিলাক পতা হ'ব ঠিক আছে তাৰপিছত আৰু কৈ দিছোঁ অলপ ফিজিক্সৰ পৰা টোটেল 45 MCQs আহিব ঠিক আছে 45টা টোটেল মাল্টিপুল চইচ কুৱেশ্যন আহিব তাৰ পৰা টোটেল 180 নম্বৰ আহিব ফিজিক্সৰ পৰা কেমেষ্ট্ৰিৰ পৰা আহিব 45টা আহিব 180 নম্বৰ মাৰ্কছ আৰু বায়'লজিৰ পৰা বুটানী আৰু জুলজি দুটাৰ পৰা আহিব টোটেল 90টা কুৱেশ্যন আহিব তাৰ পৰা টোটেল 360 নম্বৰ মাৰ্কছ আহিব টোটেল 180টা কুৱেশ্যন হ'ব আৰু মাৰ্কছ হ'ব 720 নম্বৰ ঠিক আছে আৰু মিডিয়ামবিলাক কি বুলি কৈছে ইংলিছ মিডিয়ামতো পতা হ'ব হিন্দী মিডিয়ামতো থাকিব আছামিছতো থাকিব মালায়ালমত পতা হ'ব কানাড়া পাতিব আমি যিহেতু অসমৰ পৰা গতিকে আছামিছ বা ইংলিছ যিকোনো এটা দিলে আমি ধুনীয়াকৈ এক্সামটো দিব পাৰিম হয়নে তাৰপিছত এনেকুৱা ধুনীয়া কুৱেশ্যনবিলাক দিয়া হৈছে গতিকে গোটেই ডিটেইলছবিলাক মই ডেছক্ৰিপশ্যনত দি দিম যিকোনো লিংকবিলাক তোমালোকে তাৰ পৰা চাই পেলাই চাব পাৰিব ঠিক আছে তো আগৰ কিছুমান যদি ছ'ল্ভ পেপাৰ তোমালোকে চাব বিচাৰা মোৰ ডেছক্ৰিপশ্যনত যাবা তাত মই লিংক দি দিম তাত ক্লিক কৰাৰ লগে লগে যোৱা বছৰ বা আগৰ কিছুমান ছ'ল্ভ যিবিলাক কুৱেশ্যন পেপাৰ আছে এনচাৰৰ সৈতে ধুনীয়াকৈ তোমালোকে চাব পাৰিবা ঠিক আছে গতিকে ভিডিঅ'টো ভাল লাগিল যদি নিজৰ লগৰবোৰলৈ শ্বেয়াৰ কৰিবা আৰু যদি কিবা সুধিবলগীয়া থাকে মোৰ কমেণ্টত তোমালোকে কমেণ্ট কৰিব পাৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিবা যাতে এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' সদায় তোমালোকে চাই থাকিব পাৰা বহুত বহুত ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে জয় হিন্দ জয় অসম